বিলাসীপাৰাৰ অন্যতম শক্তিপীঠ মহামায়া দেৱালয়ত আৰ্শিক ললে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিত ৭০% ভোট লাভেৰে জয়ী হোৱাৰ দাবী জয়ন্ত বসুমতাৰীৰ। বিটিআৰত বিপিএফ আৰু এআইইউডিএফৰ মিত্ৰতা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া জয়ন্ত বসুমতাৰীৰ, যাৰ লগতে মিত্ৰতা নকৰক কিয় এনডিএত পৰাভূত কৰিব নোৱাৰে বুলি দাবী বসুমতাৰীৰ। এইবাৰ শান্তি প্ৰগতি আৰু উন্নয়ন ইউপিপিএলৰ মূল এজেণ্ডা হ'ব বুলি মন্তব্য জয়ন্ত বসুমতাৰীৰ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি এনডিএ তথা আমাৰ ইউপিপিএল বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি চৰকাৰ, এই চৰকাৰৰ আঁচনিবোৰ যেনেকৈ ৰূপায়ণ কৰা হৈছে, বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকলে আজি ৰূপায়ণৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ মহিলাসকলৰ আৰম্ভ কৰি বা আমাৰ ডেকা চামৰ পৰা আৰম্ভ কৰি যি আঁচনিবোৰ লোৱা হৈছে, তাত ৰাইজ অতিকৈ সুখী। আৰু এনডিএৰ পক্ষত আজি ৰাইজ নিজৰ মতদান দিবলৈ নিশ্চয় তেওঁলোকে ৰেডি আছে। সেইকাৰণে য'ত গৈছোঁ তাত ৰাইজৰ একটা বিপুল সঁহাৰি পাইছোঁ আৰু এই সঁহাৰিয়ে নিশ্চিতভাৱে আহি থকা লোকসভা নিৰ্বাচনত আমাক বিজয় সাব্যস্ত